Hey guys, ki khaba সকলো ভালে আছে and welcome back to my channel. So আজি হৈছে 21 জানুৱাৰী ন যেটোকে সকলোৱে জানে যে 22 জানুৱাৰীত আয়োধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব তো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আমাৰ উচৰৰে পৰা মানে ৰেলী এটা ওলাব যেটোকে ৰাম মন্দিৰটো হৈ গৈছে ইমান 500 বছৰ আগৰ পৰা মানে কন্টিনিউয়াসলি হৈ আছিল বহুতে চেষ্টা কৰিছিল ৰাম মন্দিৰটো বনাবৰ কাৰণে বাট ইমান সাকসেসফুল হোৱা নাছিল বাট এইটো বছৰ 2024 ৰাম মন্দিৰ সাকসেসফুল হৈছে সো এইটো বছৰে কালি 22 জানুৱাৰী আয়োধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হ'বই প্লাস আমাৰ ঘৰৰ ওচৰটো এটা হনুমান মন্দিৰ বনাইছে কালি দিনটোতে হেতু কালি ইনগ্ৰেচন আছে নতুনকে বনাইছে যেটোকে হেতু স্থাপিত কৰা হ'ব আৰু হেতু বাবে আজি ৰেলী হ'ব বা কালিও ৰেলী হ'ব পাৰে কালিটো মই শিওৰলি নাজানো বাট আজি এটা ৰেলী কালি আজি এটা ৰেলী হ'ব আৰু কালিও এটা ৰেলী হ'ব কালিটো কেতিয়া হয় নহয় মই ইমানখিনি শিওৰ একোৱে নাজানো বাট আজি এটা ৰেলী হ'ব আৰু হেতু অকল আমাৰ ইয়াৰে পৰা নহয় মানে হল গুৱাহাটীৰ পৰা হ'ব বুলি শুনিছো বাট কোৰ পৰা হ'ব মই ইমানো শিওৰলি নাজানো বাট জানো মই যে আজি হল আমাৰ ইয়াৰে অসম বুলি ক'ব নোৱাৰো বাট আমাৰ গুৱাহাটীত ৰেলী এটা ওলাই আছে সো হেবাবে আমি আজি ৰেলী যাব ওলাইছো মই মা আৰু আমাৰ ঘৰৰ ফ্যামিলি ছোৱালী লৰা সবে মিলি পেলাই আমি আজি ৰেলীত যাম আৰু আমাৰ ওচৰে পাছৰে সব সকলো মানুহে ৰেলীত যাব আৰু ৰেলীত যোৱাৰ কাৰণে এটা থিম দিছে আমাক হেতু হৈছে অৰেঞ্জ নহলে ইয়েলো নহলে ৰেড এই তিনিটা কালাৰৰ ভিতৰত যিকোনো এটা কালাৰ সিলেক্ট কৰি পেলে যাৰ যোনটো কালাৰ পিন্ধিব মন আছে হেতু মানে পিন্ধিব পাৰে সো মোৰ মানে ইয়েলো তেনেকুৱাকো নাছিলে কাৰণে মই অৰেঞ্জ কালাৰটো সিলেক্ট কৰি লৈছো সো অৰেঞ্জ কালাৰ পিন্ধি লৈছো কুৰ্তি এটা এনেকে আৰু মায়ে পিন্ধিছে মোৰ ইয়েলো আৰু সবে এনেকে মিলামিলিকে পিন্ধিছে যেটোকে এটা থিম দিছে সো আমিও এনেকে পিন্ধি লৈছো আৰু এনেকে থিম ওয়াইজ পিন্ধিলে এনেও ভাল লাগে সো এতিয়া আমি কোন ফালৰ পৰা কেনেকুৱাকে কি ৰেলী ষ্টাৰ্ট হ'ব একোৱে নাজানো তো এতিয়া ঘৰৰ পৰা ভিডিওটো আৰম্ভণি দিছো যেটোকে ঘৰৰ পৰা দিলে মানে কন্টিনিউয়াসলি কৰি গৈ থাকো আৰু ভাল লাগে তেনেকে তো কন্টিনিউয়াসলি ভিডিওটো ধুনিয়াকে হৈ গৈ থাকে আৰু তেনেকে ভিডিওটো এডিটিং কৰিও ভাল লাগে বা চাইও ভাল লাগে সো ঘৰৰ পৰা ষ্টাৰ্ট দি দিছো আৰু বলকচোন এতিয়া ভিডিওটো আৰম্ভ কৰো তাৰ পিছত কি হয় নহয় গুটেখিনি দেখাম তো এই যোনটো কাপোৰজোৰ দেখা পাইছে হেতু মোৰ আজি নহয় হেতু মানে মোৰ দেউতা থাকোতে বহুত আগৰে কিনা মানে মায়া আনি দিছিলে বা তেনেকে পিন্ধা হোৱা নাছিলে মানে অৰেঞ্জ কালাৰটো পিন্ধি এনেকে কতো যোৱা নহয় সো ঘৰতে আছিল আজি কিবা কাৰণত পটকে কাপোৰজোৰ বিচাৰি পালো আৰু আজি মোৰ কামত আহিছে এইজোৰ কাপোৰ অৰেঞ্জ কালাৰ যেটোকে বিচাৰি আছিল তেনেকুৱাকে অৰেঞ্জ পিন্ধা নহয় আৰু নাথাকিও তেনেকে কিনাও নহয় সো এইজোৰ পাই গৈছো এইজোৰ পিন্ধি এতিয়া যাব ওলাইছো আৰু কোৰ পৰা কেনেকুৱাকে কি ৰেলী ষ্টাৰ্ট কৰিব কোড যাব কোনখিনি লৈকে কোৰ পৰা কি হ'ব মানে গুটেখিনি দেখুৱাম তো এতিয়া অলপ দেৰি হৈ গৈছে আমাৰ যেটোকে 4টা বজা টাইম দিছিলে ইভিনিং 4টা তো এতিয়া 4টা বাজি গল এতিয়া ফাৰ্স্ট আমি ওলাও দেন ওলাই পেলে এটা এটাকে দেখাই থাকিম আপোনালোকে চাই থাকিব ওই বাবা ইন্দিরা গান্ধী ওই বাবা হ্যাঁ মহাত্মা গান্ধী এটা কি সো আমি রেডি হৈ ওলাই আহিছো আৰু এইফালে সব অৰেঞ্জ আৰু ইয়েলো এইফালে খুৰীহঁত ৰখি আছে এতিয়া আমি অকণমান দোকানৰ পৰা আহো এইফালে ঝাণ্ডা লহৰাই আছে সবৰে ঘৰে ঘৰে এইটো আৰু গাইজ ঘৰৰ পৰা ওলাওতে মোৰ চশমাটো ভাঙি থাকিলে মানে নতুন চশমা লোৱাৰ কাৰণে হেতু সন্দেশা দেখাইছে মানে মোক নতুন চশমা ল'ব লাগে ন সেইটো কাৰণে মোৰ চশমাটো ভাঙি থাকিলে এনেও মই ভাবিছিলো চশমা এটা ল'ম বুলি ঝাণ্ডা লগাই দিছে পুৰা একদম সবফালে ঝাণ্ডা হনুমানৰ ঝাণ্ডা লাগিছে এইটা
যিকোনো ব্যক্তিত্ব জন্ম দিলে এই মহিলাজনে জাস্ট ঘৰ আহি পাইছো আৰু বক্সৰ ইমান জোৰে সাউন্ড আছিল আৰু মানে জোৰে জোৰে কথা কওঁতে কওঁতে কি হৈছে গলৰ মাত চাত পুৰা বহি গৈছে আৰু ইফালে এনেকুৱা ঠাণ্ডা লাগিছে অকল এযোৰ পিন্ধি গৈছো যে ইমান বেছি ঠাণ্ডা লাগিছে বাৰু যি কি নহওক এতিয়া জাস্ট ঘৰ আহি পাইছো আৰু আজি মোৰ তেনেকুৱাকে একো ভাল এটা ফটোজ নাহিলে মানে মই নিজৰ এটা ভাল ফটোই ল'ব নোৱাৰিলো আৰু কালি আমাৰ ঘৰৰ ওচৰৰ পৰা আৰু এটা যাত্ৰা ওলাব মানে অযোধ্যাৰ ৰাম মন্দিৰৰ যোনটো উদ্ঘাটন হৈ আছে তাৰ কাৰণে আৰু তাৰ হেতুটো হ'বই প্লাস আমাৰ ঘৰৰ ওচৰত বজৰংবলী উদ্ঘাটন কৰিছে নতুনকে সো হেতুৰ কাৰণে এটা ৰেলী ওলাব কালিটো যাও না যাও মই শিওৰ নাজানো যদি যাও মই ভিডিঅ' বনাম আৰু যদি নাযাও তেতিয়াহ'লে তো কথা নাই আচ্ছা উদ্ঘাটন কৰা নাই কালি কৰিব ইফালে মায়ে স্ৱেটাৰ বনাই আছে যোৱাটো ব্লগত দেখুৱাইছিলো যে আপোনালোকক এতিয়াও স্ৱেটাৰটো হৈ আছে এতিয়া হোৱা নাই স্ৱেটাৰ লাহে লাহে বনি আছে নেক্সট মৰ্নিং সো গাইজ এতিয়া মই হৈছো ৰেডি এতিয়া ওলাব লাগে আৰু এতিয়া আমাৰ যোনটো মানে হনুমান মন্দিৰ যোনটো প্ৰতিষ্ঠা কৰিছে তাতে যাম এতিয়া পুৰা এনাউন্স কৰি আছে তাতে যেনেকৈ আজি ৰাতিপুৱাৰ পৰা একদম পূজা চলি আছে তাতে আৰু এখানে মই এটা নাকফুলি পিন্ধিছো এইটো কিনা দে এইটো সোণৰ নহয় এনে জাস্ট পিন্ধিছো আজি বহুত নাজানো কিয়বা আজি পিন্ধিব মন কৰিছিলে সেইটো কাৰণে আৰু আজি আমাৰ ইয়াতে মৰ্নিংৰ পৰা পূজা চলি আছে যেটোকে মই কৈছিলো যোৱাকালিয়ে কৈছিলো যে আমাৰ ইয়াতে হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰিছে আৰু আজি হৈছে 22 জানুৱাৰী আজি অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে বহুত বেছি ভাল লাগিছে আজি আৰু আজি আমি ইভিনিঙৰ সবৰে ঘৰে ঘৰে চাকি জ্বলাম যেটোকে আজি এটা দীপাৱলীয়ে হয় সো বহুত বেছি ভাল লাগিছে আৰু আজি ৰেলী ওলাব আমি যাম আৰু আমাৰ ইয়াতে মন্দিৰৰ কালি যেটোকে এটা ঝলকহে দেখুৱা হৈছে মই তেনেকৈ দেখুৱাব পৰা নাছিলো যেটোকে তাতে মানে ৰেলী ওলাই গৈছিল কালি আমাৰ তাতে একদম সময় নাছিল জানেনে ৰখিবৰ কাৰণে কোনোৱে সময় নাছিল সো আমি পটাপটকে গুচি গলো আৰু এতিয়া মই যাব লৈছো আৰু আজি মই এনেকৈ অৰেঞ্জ চুইজাৰ পিন্ধিছো আৰু ভণ্টিও অৰেঞ্জ পিন্ধিছে আজিৰো থিমটো মানে অৰেঞ্জ আৰু য়েল্লো আৰু ৰেড এই তিনটাই থিম যাৰ যোনটো ভাল লাগে সেইটো পিন্ধিব আৰু মই এফালে পিন্ধিছো অৰেঞ্জ কালাৰ ভণ্টিও পিন্ধিছে অৰেঞ্জ কালাৰ দেখুৱাই আছো তাতে যাই লওঁ ফাৰ্ষ্টত নাকফুলি পিন্ধিলে মানে কিবা এটা বেয়া দেখা পায় মোৰ সেনেকুৱা লাগি থাকে নাজানো কেনেকুৱা দেখা পায় মানে মোৰ নিজৰ ভিতৰৰ এটা ফিলিংছ আৰু বেয়া দেখা পায় বুলি ভাবি থাকোঁ আৰু বাট চবে কয় যে নাকফুলিটো পিন্ধিলে নেকি ভালে লাগে বেয়া নালাগে চ' পিন্ধিছোঁ আৰু সেই আৰু এতিয়া গৈ থাকোঁ ব্লগ कुर्ता क्यों नहीं पिंदिला So guys, এতিয়া আমি ৰেলী শেষ কৰি পূজা প্ৰসাদ লৈ জাস্ট ঘৰ আহি পাইছো আৰু ইফালে প্ৰসাদ আনিছো পুৰি ঘুগুনি পুৰি ঘুগুনি কৈ দিছি
এইফালে প্ৰসাদ আনিছো পুৰি ক্ষীৰ সুজি দিছে আৰু পায়স দিছে তো সেইখিনি লৈ জাস্ট ঘৰ আহি পাইছো আৰু এতিয়া খাও অকমান পিছতে খাও যেহেতুকে ধূপ লগাইছো ইফালে পুৰা ধোঁৱা ধোঁৱা হৈ আছে দেখা পাইছে আহি পেলে ধূপটো লগালো আৰু অলপ পিছতে খাম আৰু সো ঠিক আছে আমি এতিয়া খাইবই লও আৰু আজি ব্লগটো হিতে সামৰণি দিও যদি আপোনালোকৰ আজি ব্লগটো চাই ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ওয়ান্স अगेन জয় শ্ৰী ৰাম গাইস আমি সনাতনী হয় যেতুকে राम वर्ड तो कब करने आमार बहुत बेसी ভাল লাগে कारण कि जेटुके गान काली দেখা পাইছে ন ইমান মানে সবে ডান্স কৰিছে আৰু एटो म्यूजिक तो दिले न किबा এটা অটোমেটিক্যালি সবে ডান্স কৰি থাকে তো জিকিন হক বহুত বেছি ভাল লাগিল 22 জানুৱাৰী দিনটো 2024 ৰ বহুত ভাল গল আৰু সবতে এনেকে প্ৰচেছন লৈ উলাইছে বা ৰেলি সেলি এইবিলাক লৈ উলাইছে যেহেতুকে আমি হিন্দু মানুহ হয় আৰু আমি হিন্দু বুলি সো আমি মানে বহুত বেছি মানুহ এইবিলাক বস্তু সো এইবিলাক বস্তু ভাল লাগে আমাৰ যেহেতুকে যিকিটা আমাৰ কালচাৰ হয় আমাৰ কালচাৰ বিলাক ফলো কৰি ভাল লাগে আমি তেনেকে মানি ভাল পাও সো হে আৰু আজি দিনটো বহুত ভাল গল সো আশা কৰো বছৰটো যেনেকে ভালে যাওক যেনেকে গৈ আছে এতিয়ালৈকে বাৰু ভালে গল একো বেয়া একো হোৱা নাই ভালে গল মোৰ প্ৰতিটো ব্লগতে কৈ থাকো আৰু যেটোকে কন্টিনিউয়াসলি কেদিন মানৰ পৰা ব্লগ দি আছো সকে আপোনালোকে গমে পাইছে তো এইকেইটা দিন ব্লগ দিম আৰু যেনেকে সৰু সৰু পাৰিম তেনেকে ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ আহিছো নেক্সট আৰু এটা অন্য ভিডিঅত লগ পাম টিল দেন টাটা বাই বাই গাইস